পুৱাৰে পৰা এখন পোষ্টাৰক ছ'চিয়েল মিডিয়াত দিয়াৰ পাছতে এতিয়া সমগ্ৰ অসমত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইতিহাস থিয়েটাৰ অতি পুৰণি এখন থিয়েটাৰ, যি থিয়েটাৰৰ এখন পোষ্টাৰক লৈ কিন্তু এতিয়া বিতৰ্ক সৃষ্টি হৈছে। মুখে মুখে এতিয়া সেই পোষ্টাৰখন লৈ যেন সমালোচনা হৈছে, কাৰণ সেই পোষ্টাৰখনত আমাৰ অসমীয়াৰ স্বাভিমান জড়িত লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে, যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া। যিহেতুকে অসমৰ ইতিহাস যিহেতুকে যিসমূহ থিয়েটাৰ আছে, সেই থিয়েটাৰত অসমীয়া সংস্কৃতিক ভালদৰে উপস্থাপন কৰিব পাৰে। কিন্তু এইবাৰ কি হৈছে যে যিখন পোষ্টাৰ দিয়া হৈছে, য'ত পোচাকযোৰ লৈ লাচিত বৰফুকনৰ পোচাকযোগ লৈ এতিয়া সৰ্বত্ৰে সমালোচনা হৈছে যে পোচাকযোগ কিয় বিকৃত ৰূপত এই পোষ্টাৰখনত দিয়া হৈছে। আৰু তাকে লৈ আমি প্ৰতিক্ৰিয়া ল'বলৈ আহিছোঁ তিনিচুকীয়াত, যিহেতুকে কায়ম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই মোৰ লগত আছে, আৰু মই আপোনাৰ ওচৰত পোনপটীয়াকৈ আহিছোঁ। এখন পোষ্টাৰক লৈ এতিয়া বিতৰ্ক সৃষ্টি হৈছে। এইখন পোষ্টাৰত যিহেতুকে অসমীয়া স্বাভিমান লাচিত বৰফুকনৰ যিযোৰ পোচাক, সেই পোচাকযোগ লৈ কিন্তু এতিয়া সৰ্বতে মুখে মুখে ইয়াৰ সমালোচনা কৰা হৈছে যে পোচাকটো বিকৃত ৰূপত তেওঁলোকে উপস্থাপন কৰিছে পোষ্টাৰ যোগে। আৰু আপোনাৰ এই মুহূৰ্তৰ প্ৰথম প্ৰতিক্ৰিয়াটো কি হ'ব? পোনপ্ৰথমতে আমি এটা কথা টাইম ছাত্ৰহঁতে জনাব বিচাৰিছোঁ যে পুৰণিকলীয়া এখন থিয়েটাৰ, ইতিহাস থিয়েটাৰ, যিখন থিয়েটাৰ আচলতে অসমৰ প্ৰতিজন ব্যক্তিয়ে হয়তো এটা সময়ত বা আজি পৰ্যন্ত কিন্তু সকলোৱে চায় আৰু উপভোগ কৰে। আৰু তেখেতসকলক আমি আদৰণি জনাইতো প্ৰথমতেই আদৰণি জনাইছোঁ যে মহাবীৰ লাচিত বৰফুকনক তেখেতসকলে আচলতে প্ৰকাশ কৰিব বিচাৰিছে, উঠি অহা প্ৰজন্ম আৰু ৰাইজৰ মাজত চিনাকি কৰি দিব বিচাৰিছে, প্ৰকৃতপক্ষত উপস্থাপন কৰিব বিচাৰিছে। কিন্তু প্ৰকৃতপক্ষত উপস্থাপন কৰিবলৈ যাওঁতে তেখেতসকলে কোন বিষয়টোক গুৰুত্ব দিছে আমি আচলতে ধৰিব পৰা নাই। যে ব্যৱসায়টোক গুৰুত্ব দিছে থিয়েটাৰখনৰ, নে তেখেতসকলে ৰাইজৰ মাজত মহাবীৰ লাচিত বৰফুকনক বীৰ বীৰাংগনাজনক আচলতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে গুৰুত্ব দিছে, এই বিষয়টো আমি ধৰিব পৰা নাই। কাৰণ আমি দেখিছোঁ যে তেখেতসকলৰ এখন পোষ্টাৰ ওলাইছে, পোষ্টাৰখনত আমি দেখিছোঁ যে মহাবীৰ লাচিত বৰফুকনৰ ৰূপত সকলোৱে পৰিচিত আৰু আদৰ যতীন বৰা ডাঙৰীয়া অভিনেতা, তেখেতে অভিনয় কৰিছে। আৰু তাত দেখিছোঁ যে আচলতে গামখাৰু হাতত পিন্ধা হৈছে লাচিত বৰফুকনৰ চৰিত্ৰত, মাদুলী পিন্ধা হৈছে, আচলতে মাদুলী পিন্ধা হৈছে। আমি যিটো পাগ আচলতে আমি ফাৰু ব্যৱহাৰ কৰোঁ আহোম জনগোষ্ঠীয়ে, সেই ফাৰুটো আচলতে আমি দেখিছোঁ বস্তা সদৃশ এখন কাপোৰৰ পৰা তৈয়াৰ কৰা যেন এটা কেৱল বিকৃতৰ ওপৰত এটা আচলতে টুপি সদৃশ বনাই দিছে। এইবিলাক আচলতে কিহৰ পৰিচয়? আমি এই কথাটো আচলতে তেখেতসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে বিশ্ব দৰবাৰত এই বীৰ বীৰাংগনাসকলক মহাবীৰ লাচিত বৰফুকনক চিনাকি কৰি দিব বিচাৰিছে, নে ব্যৱসায়টোত গুৰুত্ব দিব বিচাৰিছে মুনাফা আপোনালোকে ঘটিবৰ কাৰণে? এই বিষয়টো প্ৰথমতে ক্লিয়াৰ কৰি দিব লাগিব, আমি প্ৰথমতে আহ্বান জনাব বিচাৰিছোঁ। আৰু মই ইতিমধ্যেই মুখ্য প্ৰযোজক যিজন আছে সুভাষ দাস ডাঙৰীয়া ইতিহাস থিয়েটাৰত, মই পোনপটীয়াকৈ যোগাযোগ কৰিছোঁ আৰু তেখেতক মই এই বিষয়বস্তুবিলাক পোনপটীয়াকৈ উপস্থাপন কৰিছোঁ যে আপোনালোকে কিন্তু এই বিষয়বস্তুটো ঠিক কৰি দিব লাগিব, আৰু উঠি অহা প্ৰজন্মৰ মাজত যাতে বিকৃতৰ ওপৰত মহাবীৰ লাচিত বৰফুকন যাতে আচলতে প্ৰতিষ্ঠা নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই কথাটো মই স্পষ্টভাৱে কৈছোঁ। আজি চাওঁ তেখেতসকলে মুখত কৈছে কথাখিনি, টেলিফোনিক বাৰ্তালাপ হওঁতে তেখেতসকলে বিষয়বস্তুবিলাক কৈছে যে অজানিতে হৈছে, কিন্তু প্ৰকৃততে ৰাইজৰ মাজত তেখেতসকলে যদি ভুলটো স্বীকাৰ কৰি প্ৰকৃতপক্ষত উপস্থাপন কৰিবৰ কাৰণে যিখিনি কৰণীয় আছে সেইখিনি যদি কৰে, আমি তেখেতসকল প্ৰকৃততেই অসমীয়াৰ প্ৰতি তেখেতসকলে আৱেগ অনুভূতি আছে আৰু স্বাভিমানক গুৰুত্ব দিয়ে বুলি আমি বুজিম, অন্যথা পৰৱৰ্তী পৰ্যায়ত আমি চিন্তা চৰ্চা কৰিম। আৰু এটা কথা আমি চুই যাব লাগিব যে যিটো সময়ত আচলতে অসম চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহাবীৰ লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যোৱা বছৰ দিল্লীত আচলতে ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত লাচিত দিৱস উদযাপন কৰিছে আৰু সৰ্বাংগ সুন্দৰ ৰূপত কিন্তু উপস্থাপন হৈছে। গতিকে সেই মুহূৰ্তত কিন্তু দেখিছোঁ পুনৰ অসমতে আহিলৈ ইতিহাস থিয়েটাৰে কিন্তু মহাবীৰ লাচিত বৰফুকনক বিকৃত ৰূপ দিবলৈ গৈছে। গতিকে এই সন্দৰ্ভত কিন্তু চৰকাৰৰ নীৰৱতাটো আমি কিন্তু আচলতে নুই কৰিব পৰা নাই, আৰু চৰকাৰৰ নীৰৱতাটোক আমি আচলতে দুখ প্ৰকাশ কৰিছোঁ। গতিকে আজি এই পোষ্টাৰখন ওলোৱাৰ পাছতেই, সংবাদ মাধ্যমত ওলোৱাৰ পাছতেই কিন্তু বিষয়বস্তুৰ ওপৰত চৰকাৰে গুৰুত্ব দিবলৈ আমি আহ্বান জনাইছোঁ, আৰু সেই বিষয়বস্তুবিলাকৰ আচলতে আলোচনা বিলোচনা চলি থকাৰ মুহূৰ্ততেই বিষয়বস্তুটো আৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি প্ৰযোজকজনক আহ্বান জনাইছোঁ ইতিহাস থিয়েটাৰৰ, আৰু যতীন বৰা ডাঙৰীয়াকো এই সন্দৰ্ভত, যিহেতু তেখেতেও বিভিন্ন অসমীয়া সমাজৰ কাৰণে কাম কৰিছে বা তেখেতে কিন্তু এই অভিনেতা হিচাপে তেখেতে কিন্তু যথেষ্ট আদৰৰ লোক হয়, গতিকে তেখেতে নিজৰ ব্যক্তিগত হিচাপত কিন্তু এই বিষয়বস্তুটোত নিজৰ স্থিতি স্পষ্ট কৰিব লাগে, অন্যথা আমি ভাবিবলৈ 100% বাধ্য হ'ম যে ব্যৱসায়ত গুৰুত্ব দিয়া হৈছে
আচলতে আৱেগ অনুভূতিক স্বাভিমানক অসমীয়া গুৰুত্ব দিয়া হোৱা নাই বুলি ভাবিবলৈ বাধ্য হ'ম। যিহেতুকে আপুনি কৈছে যে অসমীয়া জাতিটোক উপলুঙা কৰাৰ দৰে এটা তেওঁলোকে পদক্ষেপ লৈছে, যিহেতুকে আজিকালি দেখিব পোৱা যায় যিকোনো এখন চিনেমাই হওক বা অন্য কিবা ৱেব ছিৰিজে হওক, যেতিয়া তেওঁলোকে ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ তেওঁলোকে কিবা বিতৰ্ক কৰিব বিচাৰে, যাৰ বিতৰ্কৰ যোগেদি তেওঁলোকে যেন সেইখন চিনেমা বা এখন ৱেব ছিৰিজ পপুলাৰ হৈ যায়, তাৰে এনেধৰণে কিবা পদ্ধতি তেওঁলোকে কৰিব বিচাৰিছে নেকি, যাৰ কাৰণে তেওঁ বীৰ বীৰংগনাক এনেধৰণৰ উপলুঙা কৰি যাতে এটা অসমত বিতৰ্ক সৃষ্টি হ'ব, তেতিয়া মানুহে ৰাইজে সেই তাৰ প্ৰতি আকৰ্ষিত হ'ব, সেইখন এতিয়া থিয়েটাৰ চাবলৈ যাব, এনেধৰণৰ কিবা হ'ব পাৰে বুলি ভাবে? আচলতে প্ৰথম মূল বিষয়বস্তুটো হ'ল কোনোবা এখন থিয়েটাৰে হওক, নাটকেই হওক, চলচ্চিত্ৰই হওক, প্ৰস্তুত কৰা বা তৈয়াৰ কৰা আগমুহূৰ্তত আচলতে নিৰ্মাণ কৰা আগমুহূৰ্তত কি কৰিব লাগে, সেই জনগোষ্ঠীটোৰ যদি কোনোবা বীৰ বীৰাংগনাৰ বিষয়ে যদি আহিছে, জনগোষ্ঠীটোৰ যিসকল বুদ্ধিজীৱী আছে বা অসমৰ সমাজ জীৱনত যিসকল আচলতে বুৰঞ্জীবিদ হিচাপে আছে, বুৰঞ্জীমূলক কাম কৰিছে, তেখেতসকলৰ লগত যোগাযোগ কৰি প্ৰকৃত পক্ষত সেই চৰিত্ৰটোৰ বিষয়ে জানি ল'ব লাগে। সেই কথাখিনি জনাৰ পাছতে আচলতে এই বিষয়টোত গুৰুত্ব দিব লাগে বা তৈয়াৰ কৰিবৰ কাৰণে আচলতে আগবাঢ়িব লাগে। কিন্তু সেই ক্ষেত্ৰত কিন্তু আমি কিমান কৰিছে আচলতে আমি দেখা নাই বা নাই কৰা হয়তো, নিশ্চয় তেখেতসকলে যোগাযোগ হয়তো বুৰঞ্জীবিদসকলৰ লগত কৰা নাই। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতসকলে আচলতে বেনিফিটটোক আৰু এইটো যিটো তেখেতসকলে মুনাফা যিটো ঘটিবলৈ বিচাৰিছে তাত গুৰুত্ব দিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। কিন্তু যতীন বৰা ডাঙৰীয়াৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিসকল ইয়াৰ লগত জড়িত হৈ আছে তেখেতসকলৰ ক্ষেত্ৰত কিন্তু আমি ক'বলৈ নাযাওঁ, কিন্তু যতীন বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত আমি এটা কথা ক'বলৈ ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতে হয়তো বিতৰ্কমূলক বিষয়বস্তুবিলাক কৰি আচলতে নিজৰ TRP লোৱাৰ লগতে এই চলচ্চিত্ৰখন আচলতে বা এই থিয়েটাৰখন চলাটো তেখেতে কামনা কৰিছে বা ভাবিছে বুলি আমি অন্ততঃ টাইম চেনেটাই ভবা নাই। কাৰণ আমি দেখিবলৈ পাইছোঁ যে তেখেতে বিগত সময়ত ৰত্নাকৰেই হওক বা যিকোনো আচলতে যিসমূহ আচলতে তেখেতে চলচ্চিত্ৰ নিৰ্মাণ কৰিছে সেইবিলাক প্ৰায় চলা নাই যদিও অন্যান্য যিবিলাক আচলতে চলচ্চিত্ৰ আছে তাৰ তুলনামূলকভাৱে তেখেতক কম চলিছে, তথাপিতো কিন্তু তেখেতে পুনৰ এই বিষয়বস্তুবিলাকত গুৰুত্ব দিয়ে আছে, এই দিশতেই কাম কৰি আছে সমাজ জীৱনৰ কাৰণে। গতিকে তেখেতে বিতৰ্ক কৰি যে আচলতে ইয়াত বেনিফিট ল'ব পাৰিম সেই বিষয়টো ভাবিছে বুলি আচলতে আমি নিশ্চয় টাইম চেনেটাই ভবা নাই। যদিহে আজি ইমানখিনি বিষয় আলোচনা কৰাৰ পাছত ৰাইজৰ মাজত সৰ্বত্ৰ চৰ্চা হোৱাৰ পিছত যদি তেখেতে ইয়াৰ ওপৰত স্থিতি স্পষ্ট নকৰে বা নিজৰ যিখিনি আচলতে অজানিতে হওক বা জানি বুজি কৰাই ভুল হওক, সেই ভুলটোৰ ওপৰত যদি তেখেতে স্থিতি স্পষ্ট নকৰে আমি ভাবিবলৈ বাধ্য হ'ম যে তেখেতৰ অন্যান্য কিবা চিন্তাধাৰা থাকিব পাৰে বুলি। কিন্তু বৰ্তমান সময়ত আমি এই বিষয়বস্তুবিলাক আচলতে চিন্তা কৰা নাই। কিবা আপোনালোকে এনেধৰণৰ কিবা তেওঁলোকৰ প্ৰযোজকৰ লগত যোগাযোগ কৰিছে, ইতিমধ্যে জনাইছে, তেওঁলোকে কিবা আপোনাক কিবা পজিটিভ ৱে দিছে না, বাৰু নহ'লে যদিহে তেওঁলোকে এই ক্ষেত্ৰত অসমক যিধৰণে ছ'চিয়েল মিডিয়াত এই পোষ্টাৰখন দিছে তেনেধৰণে কিবা পদক্ষেপ ল'ব নেকি, বা তেওঁলোকে কিবা ক্ষমাপ্ৰাৰ্থী হ'বলৈ কিবা আগবাঢ়িব নেকি, এনেধৰণে কিবা আপোনাৰ এছুৰেঞ্চ দিছে নেকি? চাওক, আচলতে মই এই ইতিহাস থিয়েটাৰৰ মুখ্য প্ৰযোজক সুভাষ দাস ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ। তেখেতক মই গোটেই বিষয়বস্তুটো আচলতে পুংখানুপুংখভাৱে আলোচনা কৰি কৈছোঁ যে আপোনালোকৰ ভুলটো স্বীকাৰ কৰক, আৰু স্বীকাৰ কৰাটো ডাঙৰ কথা নহয়, ভুলটো স্বীকাৰ কৰিলেই যে এই বিষয়বস্তুটো সমাধান হৈ যাব তেনেকুৱা নহয়। মই তেখেতক কৈছোঁ যে আচলতে প্ৰকৃত ৰূপ আপোনালোকে এইটোৱে দিছে নেকি, কাৰণ আমি এতিয়ালৈকে তেখেতসকলৰ থিয়েটাৰখন আৰম্ভ হোৱা নাই। 12 জুলাইত তেখেতসকলে আৰম্ভ কৰাৰ কথা কৈছে। গতিকে 12 জুলাইৰ প্ৰাকক্ষণত আপোনালোকে আচলতে এই বিষয়বস্তুবিলাক যদি তেনেদৰেই ৰাখি থৈছে তেতিয়াহ'লেতো আমি নিশ্চয় সেই বিগীত ৰূপত উপস্থাপন কৰিব বিচৰা মহাবীৰ লাচিত বৰফুকনৰ চৰিত্ৰটো আমি কেতিয়াও প্ৰতিফলিত হ'বলৈ নিদিম বা আৰম্ভ কৰিবলৈ আমি নিদিম টাইম ছাত্ৰ সন্থাই। আৰু কেৱল টাইম ছাত্ৰ সন্থা বুলিয়েই নহয়, আচলতে অসমৰ সমাজ জীৱনৰ লগত জড়িত প্ৰতিজন অসমীয়াই, স্বাভিমানী অসমীয়াই কেতিয়াও এই বিষয়বস্তুটো গুৰুত্ব নিদিয়ে, চলিবলৈ নিদিয়ে, চাবলৈও নাযায়। গতিকে এইটো তেখেতসকলে আচলতে বুজি পায়, আৰু বিগত বহু সময়ত তেনেকুৱা কৰ্মকাণ্ড অসমীয়া ৰাইজে কৰি দেখুৱাইছে। গতিকে এই কথাটো বুজাৰ প্ৰয়োজন আছে। তেখেতে কৈছে যে আমাৰ যিখিনি ভুল আছে আমি এইখিনি স্বীকাৰ কৰি আমাৰ কৰিবলগীয়াখিনি আমি কৰিম বুলি কৈছে, আৰু যেতিয়ালৈকে কৰি নিদিয়ে বা আমাৰ লগত পুনৰ যোগাযোগ কৰি তেখেতসকলে বিষয়বস্তুবিলাক কিদৰে আগবাঢ়িব বিচাৰিছে, কেৱল টাইম ছাত্ৰ সন্থা বুলিয়েই নহয়, যে সমাজ জীৱনৰ লগত জড়িত বুৰঞ্জীবিদসকল আছে বা যিসকল গণ্যমান্য ব্যক্তি আছে তেখেতসকলৰ লগত যদি যোগাযোগ কৰিও যদি বিষয়বস্তুবিলাক আগ নাবাঢ়ে তেতিয়ালৈকে আমি 100% নিশ্চিত নহয় যে তেখেতসকলে কৰিব বুলি। নিশ্চয়কৈ এক প্ৰকাৰে সকিয়নি প্ৰদান কৰা হৈছে যে যিসমূহ থিয়েটাৰ আছে যাতে এনেধৰণৰ বীৰ বীৰাংগনাক যেতিয়া উপস্থাপন কৰে এখন মঞ্চত, যাতে এনেধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰে, তেওঁলোকৰ পোচাক হওক, তেওঁলোকৰ যি প্ৰকৃত চৰিত্ৰক উপস্থাপন কৰি দিওঁ যাতে কোনো খেলি মেলি নকৰক। যাৰ কাৰণে ইতিমধ্যে টাইম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই ইতিমধ্যে জনাইছে যে তেওঁলোকৰ যিসকল বুদ্ধিজীৱী আছে বা তেওঁলোকৰ জনগোষ্ঠীয় লোকসকল তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগে। বৰ্তমানলৈকে তেওঁলোকৰ লগত যোগাযোগ নকৰাকৈ এনেধৰণৰ এখন পোষ্টাৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে, য'ত হয়তো প্ৰতিজন অসমীয়াৰ মনত দুখ পাইছে এই পোষ্টাৰখন দেখি। তেনেক্ষেত্ৰত সমগ্ৰত অসমত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মিলন বুঢ়াগোহাঁই ইতিমধ্যে কৈছে যে তেওঁলোক যোগাযোগ কৰিছে তেওঁলোকৰ, আৰু তেওঁলোকৰ হয়তো খুব
সোনকালে তেওঁলোকৰ যি ব্যৱস্থা তেওঁলোকে ব্যৱস্থা বা তেওঁলোকে কেনেধৰণৰ এই ক্ষেত্ৰত উত্তৰ দিব সেয়া আমি পৰৱৰ্তীত জানিব পাৰিম। কিন্তু বৰ্তমান তেওঁলোকে মিলন বুঢ়াগোহাঁই সমগ্ৰ অসমৰ প্ৰতিখন থিয়েটাৰকে আচলতে এক প্ৰকাৰে সকীয়ানি দিছে, যাতে এনেধৰণৰ যি বিকৃতভাৱে কোনো ধৰণৰ পোষ্টাৰ বা যি এজন চৰিত্ৰক উপস্থাপন নকৰক তাৰে এক প্ৰকাৰে তেওঁ আহ্বান কৰিছে। তিনিচুকীয়াৰ পৰা অমিত গগৈ, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।